খাই মেলি হৈ গ'ল ধুনীয়াছে হাই গাইছ কেনে আছে সকলো বৰ্তমান ভাল আছেনে ভূটান চিকেন এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মেইন কথা আছে ফেমিলি ধাবাত আছোঁ এখন ফেমিলি ধাবা আৰু আছোঁ এইফালে বেঙেনা খোৱা ৰোডত সেইটো বেঙেনা খোৱা তাৰপৰা টপৰ পৰা যিটো আহিছে ৰাস্তা সেইটোৱে আহিব পাৰি আৰু ভিতৰলৈ সোমাই যাওঁ এণ্ট্ৰি কৰি যাওঁ তাৰপিছত আপোনালোকক দেখাই কৈ যাম কি কথা সকলো কেনেকৈ কি নাপায় চাই থকা ভিডিঅ'ৰ পৰা আছে অলপ স্কিপ নকৰোঁ দেই মৰ্ণিং বন্ধুসকল আৰু আজি আহি গ'লোঁ বিশেষকৈ ৰাতিপুৱাই আহিছোঁ আজি টপ হাতত আৰু ফেমিলি ধাবাত আহিছোঁ আজি প্ৰথমবাৰ বাবে সোমাইছোঁ আৰু আগে পিছে অহা নাই আজি তাকে ৰুটি খাবলৈ সোমাইছোঁ আজি ফেমিলি ধাবাত তাৰমানে কচাই ধাবাৰ পৰা সোমাই আকৌ বেঙেনা খোৱা যিটো ৰাস্তা সেইটোত সোমালে পাব আপোনালোকে ফেমিলি ধাবা লিখা আছে যিটো একদম ছাপ্লাই টেংকি এটা আছে কিনাৰতে আছে নতুনকৈ খুলিছে ফেমিলি ধাবা আজি তাকে ৰুটি খাওঁ বুলি আহিলোঁ ইয়াতে সোমালোঁ আৰু চাওঁচোন কি ধুনীয়া কেনেকৈ দিয়ে আইটেমবোৰ তাকে চাওঁ আপোনালোকক তাকে জনাই আছোঁ পিছতকৈ একদম বৰ ভিডিঅ'টো অলপ স্কিপ নকৰিব সকলোকে চাই দিব তেতিয়া সম্পূৰ্ণ গম পাই থাকিব আপোনালোকৰো ভাল হ'ব ধাবাত আহি এসাঁজ খাবৰ কাৰণে সেইবুলিয়ে ভিডিঅ'টো বনোৱা হ'ল মই এইটো যে নহয় মই যে খাইছোঁ সেইকাৰণে দেখাইছোঁ নহয় আপোনালোকৰ কাৰণে সুবিধা হ'ব তাৰমানে কেতিয়াবা আহিলে কৰিলে বেঙেনা খোৱা পেলাই গ'লে এইখিনিতে এখন ফেমিলি ধাবা আছে বুলি আজি 3 মাহ 2.5 মাহমান হৈছে ধাবাখন খোলা 2.5 মাহ হৈছে আজি প্ৰথমবাৰ আমি সোমাইছোঁ ফেমিলি ধাবাত যেতিয়া আপোনালোকে আহি যায় বেঙেনা খোৱা পেলাই গ'লে নহ'লে বেঙেনা খোৱাৰ পৰা আহিলে কচাৰীহাট নোপোৱাকৈ পাব ৰাইট চাইডে আৰু সিফালৰ পৰা যদি আহে বেঙেনা কচাৰীহাট ফালৰ পৰা তেতিয়া পাব লেফ্ট চাইডে এইটো হৈ গ'ল ছাগলী মাংস আৰু শুকান ৰুটি দাম হৈছে 170 আৰু এইটো খালীকৈ ৰুটিটোৰ দাম বেলেগ অকল 50 টকা শুকান ৰুটি খাই লওঁ টেষ্ট কৰি লওঁ দেই মজা আৰু ৰুটি চাই লওক ৰুটিটো বহুত কোমল মজা লাগিছে আপোনালোকে আহি খাব পাৰিব ধুনীয়াছে মজা লাগিছে বহুত টেষ্টি হয় নাই মজা লাগিছে ছাগলী খালে আৰু সেইটো হৈ গ'ল 170 আৰু ৰুটি খালেকৈ 50 টকা আৰু ভাত যদি লোকেল মুৰ্গী ভাত খাই 200 টকা আৰু ছাগলী এটি খালে 200 টকা গাহৰি এটি খালে 150 টকা মাছ ভাত কম বনাই আনি অলপ বাৰু চব কথা ক'ব নোৱাৰোঁ ইমানেই ভিডিঅ'টো আছিল চাই ভাল পালে লাইক এটা কৰিব যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ' পুনৰ লগ পাইছোঁ জয় আই অসম।